লিপি মই লিখিব দিয়াখিনি হলনে নাই লিপি মই কিবা এটা খুদি আছো শুনা নাই লিখি হলনে নাই লিখি আছো দেখা নাই নেকি ইমান দেৰি লাগে সোনকালে গাখীৰখিনি খোৱা কি হল গাখীৰখিনি নোখোৱা কিয় নাখাও কিয় নোখোৱা আজি কালি এ মোৰ কথা একদম নুশুনা হৈছে কথা নুশুনিলে কিন্তু মই ঠিকছে পিটিম মাজনী চা এইফালে আহা ও কিয়নো মাৰ কথা নুশুনা হৈছা তুমি ৰবা এয়া গাখীৰ খোৱা ধুনুকে গাখীৰখিনি খাই দিয়া নহ'লে মই বেয়া পাম নহয় খোৱা খোৱা হৈ গ'ল মই খাবলৈ দি থাকোতে তাই পেটলেই নোসোমাল এতিয়া ৰবা মেঘালী তোমাৰ লগত মোৰ অলপ কথা আছে কি কথা মাজনী তুমি অকমান যোৱা সন্ধ্যাই তোমাক গাখীৰখিনি খুৱাই দিব দেই যোৱা মাৰ লগত অকমান কথা পাতো লৈ যোৱা তুমি দেই লাহে লাহে যোৱা মেঘালী তুমি বাৰু তাইক কিয় ইমান খেংখেঙাই থাকা দেখা নাই আজিকালি তাই নেচাৰটো বেয়া হৈছে তাইৰ একো নেচাৰ বেয়া হোৱা নাই তোমালোকৰ নেচাৰ বেয়া হৈছে তোমাৰ আৰু অৰ্ণৱৰ নেচাৰ ঠিক কৰা তাইৰ ওপৰত তোমালোকৰ প্ৰভাৱ পৰিছে তাৰ মানে তোমালোকে বাৰু তাইক এষাৰ মিঠা মাত মাতি পাইছানে তোমালোকৰ হুটা মাত শুনি শুনি তাই আচলতে বিৰক্ত হৈছে তাই একো বিৰক্তি চিৰক্তি বুজি নাপায় তাইক আচলতে কোনোবা শিকাব লাগিব কোনে শিকাব মই সৰু ল'ৰা ছোৱালীক কোনেও একো শিকাব নালাগে যি দেখে যি শুনে তাৰে প্ৰভাৱ পৰে তাৰ মানে মই মোৰ ছোৱালীক বেয়া কৰিছো তুমি বাৰু তাইক মৰমেৰে কিবা বুজাই পাইছানে তোমালোকে বাৰু তাইৰ কিবা আবদাৰ পূৰণ কৰি পাইছানে মই কি কৰিম কওকচোন ৰাতিপুৱাৰ পৰা মই 1 মিনিটো সময় ৰেষ্ট নাপাওঁ তাৰ পাছতো এওঁৰ উজৰ আপত্তিবোৰ থাকেই এই সকলোবোৰৰ মাজতে সন্তানৰ খিয়াল আৰে অৰ্ণৱ আৰে জগতদা তই ক'ৰ পৰা মই আজিকালি তহঁতৰ গুৱাহাটীৰে বাসিন্দা নহয় তাৰমানে আজিকালি চাকৰি মোৰ ইয়াত বাপৰে বাপ তোক যে কিমান দিনৰ মূৰত লগ পালোঁ কচোন ক তোৰ খা খবৰ ক ভালেই তহঁতৰ ভালনে আছোঁ তই ভালে আছোঁ বুলি ধৰ বাকী তোৰ সংসাৰ ল'ৰা দুটা ডাঙৰটো ক্লাছ 4ত সৰুটো একদম বাচ্চা দুটা ল'ৰা কেনেকৈ চম্ভালিছ ভাই মই এজনী ছোৱালীতে হাহাকাৰ দেখি গৈছোঁ কিয় তাই বৰ দুষ্ট হৈছে নেকি নকবি আৰু বল ক'ৰবাত বহি ভালকৈ কথা পাতোঁ আজি নবহোঁ দে একদম সময় নাই আৰু দিনটো মিছেছে ঘৰখন চম্ভালি থাকেতো অফিচৰ পৰা আহি মই অলপ সহায় কৰি দিওঁ নহ'লে চাগে বৰ গালিৰ কোবত নাই তেওঁৰ সেইবিলাক একো জামেলা নাই মোৰহে বেচেৰীজনীলে বেয়া লাগে মানুহজনী মাটিৰ লেখীয়া বুইছ ইমানবোৰ কষ্ট কৰাৰ পাছতো মুখত সেই মিচিকীয়া হাঁহিটো লাগিয়ে থাকে ঘৰখন চম্ভালাৰ পিছতো মোৰ কামবোৰ কৰি দিয়ে বুইছ সেইকাৰণে আজিকালি চিধাই ঘৰলৈকে যাওঁ এই ডাঙৰ ল'ৰাটোও মানে মই থাকিলে ভাল পায় এদিন আহিম দে তেওঁলোককো লৈ আহিম আজি যাম যা তেন্তে অঁ আজি তোৰ ফেমিলিকে সময় দেগৈ এই ৰচোন ইমানকৈ মই মোৰ ৱাইফ আৰু ফেমিলিৰ কথাকে পাতি আছোঁ তোৰ ফেমিলি কচোন ভাল ভালেই চলি আছোঁ বুলি ধৰ আমাৰ এওঁ মোৰ মা আৰু অকণমানি ছোৱালীজনীক লৈ মোৰ বৰ সুখৰ সংসাৰ তোৰতো সুখ হ'বই চিন্তা কিহৰ ৱাইফেও চাকৰি কৰে নাই একো চিন্তা নাই মই বৰ আনন্দত দিন কটাই আছোঁ বাৰু তই যা তেতিয়াহ'লে এদিন আহিবি কিন্তু নিশ্চয় আহিম এতিয়া আহোঁ হা যা যিবোৰ কথাই মানুহৰ চৰিত্ৰত দাগ লগাব পাৰে তেনেবোৰ কথা এনেও নকবি মই মেঘালীক জানো
তাই এনে ছোৱালী নহয়, তাই এখন ভাল ঘৰৰ ভাল ছোৱালী। যদি ইমানেই ভাল তেন্তে সদায় কাজিয়া কৰে কিয়? কাজিয়া অকল তাইয়ে নকৰে, মোৰ ল'ৰায়ো কৰে। এখন তাল অকলে নাবাজে। কিন্তু তাল দুখন বজাৰোতো এটা কাৰণ থাকিব। কাৰণ নিশ্চয় আছে। এই কাৰণটো মই উদ্ঘাটন কৰিব লাগিব। মই জানিব লাগিব সিহঁতৰ মনৰ মাজত থকা বিষাক্ত বস্তুটো কি। সন্ধ্যা, লিপিৰ খোৱাখিনি দিলিনে? বাইদেৱে নিজে কৰি নিছে। তাই খালেনে? বাইদেৱে দিওঁতেতো একোৱে নাখালে, পিছত মইহে ফুচুলাই ফুচুলাই খুৱাইছো। এই ছোৱালীজনী যে মাকে দিলে একোৱেই নাখায়। তই আৰু মই নথকা হ'লে কি যে হ'লহেঁতেনে ক'ব নোৱাৰো দেই। বাইদেৱে তাইক কিমান গালি পাৰি থাকে যে তাই মাকক দেখিলেই ভয় কৰে। হেৰাও, মাকজনী হৈ কেনেকৈনো ইমান গালি গালাজ পাৰে ক'ব নোৱাৰো দেই। অন্তৰত মৰম নাথাকিলে সন্তান জন্মই দিব নাপায়। বৰমা, আপুনি বাইদেউক একোৱে নক'ব, নহ'লে তাকে লৈ হাল্লা কৰি থাকে। কিবা কৈছে নেকি? কালি আপুনি কিবা কৈছিল নেকি? তাকে লৈ মোৰ ওচৰত আহি বকি আছে। কৈছে বোলে চবেই হেনো বাইদেউৰ দুখটোহে দেখে, দাদাৰ দুখ কোনেও নেদেখে। মই কাৰো দুখ শুদ্ধ বিচাৰ কৰিবলৈ কোৱা নাই। এই সৰু ছোৱালীজনীৰ ভৱিষ্যতটো চিন্তা কৰিহে কথাষাৰ কৈছোঁ। ইহঁতে যদি এনেকৈ সৰু সুৰা কথাতে হাই কাজিয়া কৰি থাকে, এই ছোৱালীজনীৰ ভৱিষ্যতটো কি হ'ব বাৰু? সেইটোতো হয়, আপুনি আৰু মই বুজিলেইতো নহ'ব, দাদা আৰু বাইদেউ বুজিব লাগিব। সিহঁত পঢ়া শুনা কৰা মানুহ, আমাতকৈ দুটা কথা জানেও, তথাপিও কিয় জানো। বৰমা, দাদা আৰু বাইদেৱে সৰু সুৰা কথাত কিয় এনেকৈ কাজিয়া কৰে? দাদাৰ বাৰু বেলেগ কাৰোবাক বিয়া কৰাবৰ মন আছিল নেকি? মইতো তালে প্ৰথমতে বেলেগ ছোৱালী এজনী চাইছিলোঁ, মানে বৰ্তাৰে ঠিক কৰি থৈ গৈছিল। সিহে ক'লে সি বোলে মেঘালীকহে বিয়া কৰাব। বাবা, তোৰ ডাঙৰ খুৰাৰক মই মাতি পঠিয়াইছোঁ। কিয়? কিবা কাম আছে নেকি? তোৰ বিয়াৰ কথাটো খাটাং কৰিব লাগে। এনেকৈ অকলে অকলে মই আৰু ঘৰ চলাব নোৱাৰোঁ দেই। দেউতাৰে তোৰ কাৰণে ছোৱালী এজনী ঠিক কৰি থৈ গৈছে, দেউতাৰৰ বন্ধু এজনৰ ছোৱালী। দেউতাৰ যেতিয়া হস্পিটেলত আছিল, তেখেতে দেউতাৰক খবৰ ল'বলৈ গৈছিল। দেউতাৰে তেখেতৰ হাত দুখনত খামুচ মাৰি ধৰি তেখেতৰ ছোৱালীজনীক আমাৰ ঘৰলৈ বোৱাৰী কৰি দিবলৈ অনুৰোধ কৰিছিল। তেখেতেও দেউতাৰক কথা দিছিল। দেউতাৰৰ কথা মতে তেওঁৰ ছোৱালীৰ বাবে আন ল'ৰা বিচৰা নাই। এতিয়া আমাৰ পৰা কথাবোৰ আগবঢ়াবৰ বাবে সেইদিনা আহি কৈ গৈছেহি। সেইকাৰণে খুৰাৰক মাতি পঠিয়াইছোঁ। কিন্তু মই দেখোন একো গমেই নাপাওঁ। এতিয়া কথাবোৰ জনোৱাৰ সময় হৈছে কাৰণেই মই তোক জনালোঁ। তই খুৰাৰৰ সৈতে গৈ মানুহ ঘৰৰ পৰা আহিবিগৈ। নাই নাই, মই যাব নোৱাৰিম। কথাবোৰ আগতে গম পোৱা হ'লে বেলেগ কথা আছিল, কিন্তু এতিয়া বহুত দেৰি হৈ গ'ল। কথাবোৰ কোৱাৰ সময় হোৱা নাছিল কাৰণে কোৱা নাছিলোঁ। সেই কথাটোতে তই জেদ নধৰিবিচোন। মই জেদ ধৰা নাই, কিন্তু মই এতিয়া সেই ছোৱালীজনী বিয়া কৰাব নোৱাৰোঁ। কিয়? দেউতাৰেতো তোৰ কাৰণে অনুপযুক্ত ছোৱালী এজনী ঠিক কৰি থৈ যোৱা নাই? মা, মই ছোৱালীজনী অনুপযুক্ত বুলি ক'বলৈ যোৱা নাই নহয়, কিন্তু এতিয়া মই আন কাৰোবাক কথা দি থৈছোঁ। হয়তো তাইতকৈ দেউতাই ঠিক কৰি থৈ যোৱা ছোৱালীজনী বহুত ওপৰত, তথাপি মই তাইক বিয়া কৰাব নোৱাৰিম। দেউতাৰে যে বন্ধুজনক কথা দি থৈ গৈছে, তেওঁতো তোৰ বাদে আন কাৰো কথা ভবা নাই। ময়ো বেলেগ ছোৱালীৰ কথা ভাবিব নোৱাৰোঁ মা। মই ঠিক কৰি থোৱা ছোৱালীজনীকে মই বিয়া কৰাব লাগিব। দেউতাৰৰ বন্ধুজনক মই এতিয়া কি বুলি ক'ম? সঁচা কথাটো কৈ দিবি, কবি তই নজনাকৈ তোৰ ল'ৰাই ছোৱালী ঠিক কৰি থৈছে। তই কথাটো ভালদৰে চিন্তা কৰি চা। দেউতাৰৰ শেষ ইচ্ছাটো তই পূৰণ নকৰিবিনে? দেউতাৰ শেষ ইচ্ছা পূৰণ নকৰাৰ মেণ্টেলিটি মোৰ নাই মা। কিন্তু ময়ো এজনী ছোৱালীক মোৰ অন্তৰ দান কৰি থৈছোঁ। দান কৰা বস্তু ঘূৰাই ল'লে পাপ হ'ব। আমি দুয়োকে কথা দি থৈছোঁ মা। এতিয়া মই যদি বেলেগ ছোৱালীৰ কথা ভাবোঁ, তাইক প্ৰতাৰণা কৰা হ'ব। মই তাইক প্ৰতাৰণা কৰিব নোৱাৰোঁ মা। তহঁতৰ সেই ইচ্ছা পূৰণ কৰিব নোৱাৰাৰ বাবে মোক ক্ষমা কৰি দে মা। তই যদি মোৰ সুখ হোৱাটোকে কামনা কৰ, মই ভালপোৱা ছোৱালীজনীৰ সৈতে সংসাৰ কৰাৰ অনুমতি দেচোন প্লিজ মা। দেউতা, আপোনাৰ সেই ইচ্ছা পূৰণ কৰিব নোৱাৰাৰ বাবে মোক ক্ষমা কৰিব।
আপোনাৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ গৈ মই কাৰোবাক যদি প্ৰবঞ্চনা কৰোঁ আপুনি জানো ভাল পাব? আচৰিত কথা, ইমান ভাল পাই বিয়া হোৱাৰ পিছতো দাদা বাইদেউৰ মাজত ইমান কিয় কাজিয়া লাগি থাকে? সেইটোকে মই ভাবি নাপাওঁ। সিহঁতে ইটোৱে সিটোক ইমান বেয়া পোৱাৰ কাৰণটো কি? কিবা এটা খেলি মেলি খাটাং আছে বৰমা। মোৰ কিন্তু বেলেগ সন্দেহে হৈছে। কি বেলেগ সন্দেহ হৈছে? মানে বাইদেউৰ বেলেগ কাৰোবাৰ লগত কিবা লেটি পেটি নাইতো? সন্ধ্যা, একো আচৰিত কথা নহয় বৰমা। মই কাম কৰা বহু মানুহৰ ঘৰত এনেকুৱা হৈয়ে থাকে। মেম চাহাববোৰৰ লগত বেলেগ মানুহৰ। সন্ধ্যা, মেঘালীৰ কথা তেনেকৈ ভাবিবলৈ তই সাহস ক'ৰ পৰা পালি? নহয়, মানে মই কথাটোহে কৈছোঁ। নকবি। যিবোৰ কথাই মানুহৰ চৰিত্ৰত দাগ লগাব পাৰে তেনেবোৰ কথা এনেও নকবি। মই মেঘালীক জানো। তাই এনে ছোৱালী নহয়। তাই এখন ভাল ঘৰৰ ভাল ছোৱালী। যদি ইমানেই ভাল তেন্তে সদায় কাজিয়া কৰে কিয়? কাজিয়া অকল তাইয়ে নকৰে, মোৰ ল'ৰায়ো কৰে। এখন তাল অকলে নাবাজে। কিন্তু তাল দুখন বজাৰোতো এটা কাৰণ থাকিব। কাৰণ নিশ্চয় আছে। এই কাৰণটো মই উদ্ঘাটন কৰিব লাগিব। মই জানিব লাগিব সিহঁতৰ মনৰ মাজত থকা বিষাক্ত বস্তুটো কি। আজি মা আৰু লিপি যদি মোৰ লগত নাথাকিলেহেঁতেন এইখন ঘৰ এৰি কেতিয়াবাই গুচি গ'লোহেঁতেন। নোযোৱা কিয়? তোমাক কোনে ধৰি ৰাখিছে? কোন? মই। ইমান ৰাতি কিহৰ হুলস্থুল? হুলস্থুল মই কৰা নাই। চুপ। মই তহঁত দুইটাৰে মাত শুনিছো। ইমান ৰাতিখন হুলস্থুল কৰিবলৈ তহঁতৰ লাজ নালাগিল? ওচৰৰ মানুহবোৰক তহঁতে তহঁতৰ দৰে অভদ্ৰ বুলি ভাবিছ নেকি? হা? এইখন ভদ্ৰ মানুহৰ ঘৰ। ভদ্ৰভাৱে থাকিবি। লিপি ক'ত? আইতাকৰ লগত। তাই বোলে আজি আইতাকৰ লগতে শুব। তাই মাৰ লগতহে বেছি পতে। অনবৰতে খালি আইতা আইতা। তাকেইতো, তাই আইতাকে মাক বাপেক সকলো। সৰু ল'ৰা ছোৱালীয়ে মৰম বুজি পায়। অ' তাৰমানে তুমি ক'ব খুজিছা মই তাইক মৰম নকৰোঁ? মই সেইটো কোৱা নাই নহয়। তুমি সেইটোৱে কৈছা। মই তোমাৰ মেণ্টেলিটি বুজি নাপাওঁ। মেঘা, কথাবোৰ এনেই গাত পাতি নল'বা। মই গাত পাতি লোৱা নাই। গাত লগাকে কথাটো কৈছা। তোমালোক বাপেক জীয়েক মাকে মোক কম নেগলেক্ট কৰা মই নাজানো বুলি ভাবিছা? মাক আকৌ এইবোৰৰ মাজলৈ কিয় টানি আনিছে? মায়ে তোমাক কি কৰিলে? কি কৰা নাই? কালি মোক কিমান টানকে কৈছে তুমি কি জানা? মায়ে আজিলৈকে কাকো টান কথা কোৱা শুনা নাই। মাক দুখ দি মিছাতে কথা নকবা। তোমালোকৰ কাৰো দুখ নাই, চব দুখ মোৰে। তোমালোক সকলোৱে খালি মোৰে দুখ দেখি থাকা। প্লিজ মেঘা, এই অলপ অলপ কথাতে কাজিয়া কৰা তোমাৰ এই স্বভাৱটো বাদ দিয়া। তোমাৰ ছোৱালীয়ে তোমাতকৈ আইতাকক বেছি ভাল পায়। তেনেহ'লে দুখটো কাৰ? ছোৱালীজনী নে আইতাকৰ? ছোৱালীয়ে মোৰ মৰম বুজি নাপালে মই কি কৰিম? মই তাইক মৰম নকৰো, মই তাইক ভাল নাপাওঁ। তুমি তাইক ভালো পোৱা আৰু তাইক মৰমো কৰা, কিন্তু তুমি তাইক দেখুৱাব নাজানা। তোমাৰ প্ৰেজেণ্টেশ্যনৰ গণ্ডগোল। কথা সেইটো নহয়, তাই আচলতে মোক দেখিলে ভয় কৰে। ভয় নকৰিব? হা, ভয় নকৰিব? তোমাৰ নিচিনা খিংখিঙীয়া মানুহ এজনী দেখিলে ভয় নকৰিব? আজিকালিতো তোমাৰ মুখামুখি হ'বলৈ মোৰো ভয় লাগে। মই এজনী ভয়ানক মানুহ। মই ৰাক্ষসী, মই ডাইনী। যোৱা, ইমানে যদি মোলে ভয় লাগে নোযোৱা কিয়? গুচি গ'লোহেঁতেন। আজি মা আৰু লিপি যদি মোৰ লগত নাথাকিলেহেঁতেন এইখন ঘৰ এৰি কেতিয়াবাই গুচি গ'লোহেঁতেন। নোযোৱা কিয়? তোমাক কোনে ধৰি ৰাখিছে? কোন? মই। ইমান ৰাতি কিহৰ হুলস্থুল? হুলস্থুল মই কৰা নাই। চুপ। মই তহঁত দুইটাৰে মাত শুনিছো। ইমান ৰাতিখন হুলস্থুল কৰিবলৈ তহঁতৰ লাজ নালাগিল? ওচৰৰ মানুহবোৰক তহঁতে তহঁতৰ দৰে অভদ্ৰ বুলি ভাবিছ নেকি? হা? এইখন ভদ্ৰ মানুহৰ ঘৰ। ভদ্ৰভাৱে থাকিবি। এখন বজাৰ বা নাইট ক্লাব নহয়। ভদ্ৰভাৱে থাকিব নাজানিলে ঘৰৰ পৰা ওলাই যাবি।
মোৰ মূৰটোতো খালিয়েই এতিয়া সৰু ছোৱালীজনীৰ মূৰটো নাখাবি এও মোক সৰু সৰু কথাতে মনে মনে থাকা এটা শব্দ নকৰাকৈ মনে মনে শুই থাকা কাৰো বাবে সুখ আৰু